দূষিত এলেকাত বিজেপি চৰকাৰখনে নিৰ্দয়ভাৱে এই চৰত থকা মানুহবিলাক অতি দুখীয়া পৰিশ্ৰমী খাটি খোৱা মানুহবিলাকক নিৰ্দয়ভাৱে চৰৰ ভিতৰত সঁচাতে তেওঁলোকে ফৰেষ্ট লেণ্ড বুলি ঘোষণা কৰি দিলে। নিৰ্দয়ভাৱে ইফালৰ পৰা তেজপুৰৰ ফালৰ পৰা পুলিচ আহিছে, মৰিগাঁৱৰ পুলিচ আহিছে, জাগিৰোডৰ পুলিচ আহিছে। নিৰ্দয়ভাৱে যেতিয়া তেওঁলোকক মাজ ৰাতি পুলিচ গৈ পেলাই তেওঁলোকক যে নিৰ্দয়ভাৱে বেঘৰ কৰিছে, উচ্ছেদ কৰিছে। সেই মানুহবিলাকে এনেকুৱা তেওঁলোকে খেতি বাতি যিবিলাক কৰে সেই ফচলো কাটি আনিবলৈ দিয়া নাছিলে। তেতিয়া এই বিজেপি দলৰ নেতাসকলে যিবিলাক এতিয়া অকল সংখ্যালঘু অধ্যুষিত এলেকাত বাহৰ পাতি আছে, বিজেপিৰ যিগৰাকী প্ৰাৰ্থী হ'ব বুলি শুনিছোঁ, হঠাতে তেওঁৰ এই সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ প্ৰতি আৱেগ একেবাৰে দৰদ উঠলি উঠিছে। তেতিয়া ক'ত গৈছে? বিজেশ হাজৰিকাই কি কয় সেয়া আমি গ্ৰাহ্য নকৰোঁ। আমি মাটিত ভৰি দি থকা মানুহ, আমাৰ সাধাৰণ মানুহৰ আস্থা যেতিয়ালৈকে আমাৰ ওপৰত থাকিব তেতিয়ালৈকে আমি কাকো পৰোৱা